নমস্কাৰ ডিব্লগ এটা টিভি কালেকশ্যনৰ অন্য আপোনাক স্বাগতম জনাইছোঁ। আজি লৈছোঁ প্ৰিণ্টেড মেখেলা চাওক। প্ৰিণ্টেড মেখেলা আহি গ'ল, কটনৰ মেখেলা আহি গ'ল, আপোনালোকে ল'ব পাৰিব। বহুতে কম দামত দি দিম, আপোনালোকে চাই লওক। ভিডিঅ'টো অকণমান স্কিপ নকৰিব, লাষ্টলৈকে চাব। আৰু যোৰা দেখা আমি খাদী কটনৰ যোৰা আহিছে আৰু আপোনালোকৰ ঘিচা যোৰা আহিছে। আপোনালোকে লাষ্টলৈ চাব ভিডিঅ'টো। ঘিচা যোৰা মানে ফিক্স প্ৰাইচ আহিছে, দহি কৰা হৈ গৈছে, গতিকে দহি কৰি পিনি লৈ আহিছোঁ। আপোনালোকে চাব, লাষ্টলৈ চাব ভিডিঅ'টো অকণমান স্কিপ নকৰিব। এই মেখেলা মই দেখাই দিছোঁ। মেখেলা এতিয়া আপোনালোকৰ গিফ্টৰ কাৰণেও বহুত ভাল হ'ব। এইটো আপোনালোকে নিজৰ ইউজ কৰিবলৈও বহুত ভাল হ'ব, ঘৰতে ইউজ কৰিবলৈ কাৰণে। যিহেতু গৰম দিন আহিছে, এতিয়া আপোনালোকে ল'ব পাৰিব। ইয়াৰ কালাৰবিলাক চাওক, প্ৰত্যেকৰ কালাৰবিলাক বেলেগ বেলেগ থাকিব। ধেৰ কালাৰ আছে, আপোনালোকে চাই লওক। ডিজাইনটো বহুত বেলেগ বেলেগ হ'ব, প্ৰত্যেকৰে ডিজাইনটো বেলেগ বেলেগ হ'ব। এইটো চাওক, ফুলৰ ডিজাইনটো বেলেগ বেলেগ হ'ব প্ৰত্যেকৰে। কালাৰবিলাকো আপোনালোকৰ বেলেগ বেলেগ হ'ব। চাওক, প্ৰতিটো কালাৰটো বেলেগ বেলেগ ডিজাইনৰ বেলেগ বেলেগ ফুল আছে। আপোনালোকে ল'ব পাৰিব। ৰংটো লিষ্টটো বহুতে কম দামত এইটো। এখন চাওক, প্ৰথমতে চাই লওক। আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব, যিটো পচন্দ হয়। পচন্দ হ'লে স্ক্ৰীনশ্বটটো লৈ পিনি হোৱাটছআপত কৰি দিব, মোক হোৱাটছআপ কৰি দিব। এইটো চাই লওক, বহুত ধুনীয়া। এইটো এছ কালাৰত আছে। আৰু এইটো চাওক, এইটো বেঙুনীয়া কালাৰত আছে। কালাৰ ধেৰ আছে, বহুত কালাৰ আছে। আপোনালোকে চাই লওক, কালাৰ বহুত কালাৰ আছে। যিটো কালাৰ পচন্দ হয় এইটো আপোনালোকে ল'ব পাৰিব। মাত্ৰ ইয়াৰ দাম হৈছে 90 টকা এপিছৰ দাম। 90 ৰুপিছত আপোনালোকে পাব এনেকুৱা ধৰণৰ মেখেলা। চাই লওক, আপোনালোকে যদি দোকানৰ কাৰণে লাগে, হ'লচেলত যদি লাগে, আপোনালোকে 5 পিচকৈ ল'ব লাগিব। 5 পিচকৈ ল'লে আপোনালোকে হ'লচেলতো পাব। আমাৰ দোকানত যিকোনো বস্তু আপোনালোকে যদি 5 পিচকৈ লৈ তেতিয়া হ'লচেলতো পাব। এখন মেখেলা আপোনালোকৰ চিলোৱা থাকিব, চিলোৱা মেখেলা হ'ব। আহল বহল হ'ব আৰু দীঘল হ'ব যথেষ্টখিনি। আৰু চিলোৱা থাকিব মেখেলাখন। আপোনালোকে সম্পূৰ্ণ ফিটিং থাকিব। আপোনালোকে অকল লৈ পিনি পিন্ধিব লাগে মাত্ৰ। আপোনালোকে পাব বিমানপুৰ ষ্ট'ৰত মাত্ৰ 90 টকাত এখন মেখেলা 90 টকাতে ল'ব পাৰিব। এয়া মই কালাৰখিনি দেখাই দিছোঁ। এইটো এটা ডিজাইন দেখাই দিলোঁ। ডিজাইন বহুত আছে, বহুত ডিজাইন আছে। আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা মাত্ৰ 90 টকাতে। এইখিনি চাই লওক, কালাৰখিনি আপোনালোকে ইমানখিনি থাকিব। এইটো এটা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপত দি দিব। এইটো চাওক, মাত্ৰ 90 টকা এপিছৰ দাম। আৰু যদি হ'লচেলত লাগে 5 পিচকৈ ল'ব লাগে। 5 পিচ ল'লে আপোনালোকে হ'লচেলতে পাব। হ'লচেল ৰেটটো বহুতে কম হ'ব। আপোনালোকে আমাৰ ৰেটত 90 টকাত আপোনালোকে বিকিব পাৰিব। স্ক্ৰীনশ্বটটো লৈ লওক, চাই লওক, কালাৰখিনি চাই লওক আৰু স্ক্ৰীনশ্বট লৈ লওক। ডিজাইনটো দেখিছে নহয়, এইটো এটা হ'ব। এইটো এটা ডিজাইন হ'ব। চাওক, ডিজাইনটো দেখিছে, এইটো এটা ডিজাইন হ'ব। আৰু এইটো এটা ডিজাইন হ'ব। এইটো এটা ডিজাইন হ'ব। ডিজাইনটো মই দেখাই দিছোঁ। এইটো এনেকুৱা ধৰণৰ ডিজাইন হ'ব। এইটো চাওক, এনেকুৱা ধৰণৰ ডিজাইন হ'ব। প্ৰত্যেকটো ডিজাইন বেলেগ বেলেগ থাকিব। এইটো এটা ডিজাইন হ'ব। এইটো এটা ডিজাইন হ'ব। চাওক, এইটো পিছৰ দাম 90 টকা। আৰু যদি আপোনালোকে 5 পিচকৈ লয়, কালাৰ মিলাই পিনি আপোনালোকে ল'ব লাগিব। 5 পিচ ল'লে আপোনালোকে হ'লচেলত পাব। হ'লচেল ৰেটটোত আপোনালোকক কৈ দিম মই, যেতিয়া আপোনালোকে হোৱাটছআপ কৰিব, মোক হ'লচেলত জানিবলগীয়া হোৱাটছআপ কৰি দিব। আৰু হোৱাটছআপতে মই আপোনালোকক কৈ দিম কি দাম হয়। আপোনালোকক ফোন কৰিব, ফোন কৰিলে আপোনালোকক কৈ দিম কিমান দাম হয় হ'লচেল ৰেটটো। কিন্তু এনেকৈ আপোনালোকে 5 পিচ ল'ব লাগিব, 5টা কালাৰ থাকিব। 5 পিচ ল'লে আপোনালোকে হ'লচেলত পাব। আৰু এটা কথা, আপোনালোকে আমাৰ দোকানত 5 পিচ ল'লেই হ'লচেলত পাব। যিকোনো বস্তু এটা নহয় দুটা নহয়, আপোনালোকে 5 পিচ ল'লে হ'লচেলত পাব। এই চাওক, কালাৰ চাওক, ইয়াৰ দাম হৈছে মাত্ৰ 90 টকা। ডিজাইনটো প্ৰত্যেকৰে বেলেগ বেলেগ থাকিব। আপোনালোকে ল'ব পাৰিব। 5 পিচ কিন্তু ল'ব লাগিব। 5 পিচ ল'লে আপোনালোকে হ'লচেলত পাব। এই চাওক, এইবিলাক হৈছে কালাৰ। আপুনি স্ক্ৰীনশ্বট মাৰিলে যদি পচন্দৰ ভিতৰত পৰে, এটা স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব। ডিজাইনো বহুত ধুনীয়া হ'ব। কাপোৰো বহুত ভাল কাপোৰ হয়, পিয়ৰ কটনৰ হ'ব। আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা। চাই লওক, মই এপিচ এপিচকৈ খুলি দেখাই দিছোঁ আপোনালোকক। ডিজাইনটোৱে এপিচ এপিচকৈ খুলি দেখাই দিছোঁ। প্ৰত্যেকৰে ডিজাইনটোৱে বেলেগ বেলেগ থাকিব। চাই লওক, কালাৰটো বহুত ধুনীয়া কালাৰ হ'ব। আপোনালোকৰ বহুত ধুনীয়া ধুনীয়া কালাৰ আহিছে, আপোনালোকে ল'ব পাৰিব। চাওক, বহুতেই মৰম লগা হয়। মাত্ৰ 90 টকাতে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা। শ্বিপিং চাৰ্জ এক্সট্ৰাকৈ থাকিব। শ্বিপিং চাৰ্জটো এক্সট্ৰা হ'ব। আপোনালোকে মনত ৰাখিব, শ্বিপিং চাৰ্জটো এক্সট্ৰা থাকিব। আৰু এটা কথা, আমাৰ COD নাই। আমাৰ COD ব্যৱস্থা নাই। আমাৰ অনলাইনত হ'ব। অনলাইন ডেলিভাৰী, অনলাইনত আপোনালোকৰ পে' কৰিব লাগিব। পে' কৰাৰ পিছত আমাৰ দোকানৰ বস্তুটো ওলাই যাব। অনলাইন ল'বলগীয়া হ'লে মানে আমাৰ COD কিন্তু ব্যৱস্থা নাই। আপোনালোকে COD কাৰণে আমাক ফোন নকৰিব। এইটো চাওক, কালাৰখিনি মই দেখাই দিছোঁ। এইখিনি হ'ব কালাৰখিনি। ঠিকনাটো কৈছোঁ মই। আমাৰ দোকানখন হৈছে CC বৰগাঁও, ধেমাজি ডিষ্ট্ৰিক্টৰ ভিতৰত আছে। আপোনালোকে আহিব পাৰিব। চিলাপথাৰৰ ওচৰতে আছে। আপোনালোকে আহি পিনি মোৰ দোকানত ল'ব পাৰিব। আমাৰ দোকানখনত আহিব আপুনি CC বৰগাঁও। CC বৰগাঁৱত আহি পিনি আমাক ফোন কৰিব। আপোনাৰ যিটো পচন্দ হয় এইটো স্ক্ৰীনশ্বট লৈ ল'ব। শ্বিপিং চাৰ্জটো এক্সট্ৰাকৈ থাকিব, কিন্তু শ্বিপিং চাৰ্জটো এক্সট্ৰাকৈ থাকিব। আৰু কেছ অন ডেলিভাৰী নহ'ব। এইটো চাই লওক, এইটো কালাৰ চাওক, বহুতেই ধুনীয়া হয়। এইটোতে চাওক, বহুত এনেকৈ থাকিব। 10 পিচৰ বান্ডিল আহে। আপোনালোকে 10 পিচ ল'লোঁ, 5 পিচ ল'লোঁ, আমাৰ হ'লচেলত দিব পাৰিম। আমি হ'লচেলত দিম। আপোনালোকে 5 পিচ যদি লয়, 5 পিচ ল'লোঁ হ'লচেলত পাব। আৰু 10 পিচ ল'লোঁ হ'লচেলত ল'ব পাৰিব। এইটো চাওক, দাম হৈছে 90 টকা এক পিচৰ দাম। আৰু হ'লচেল ল'ব হ'লে 5 পিচ ল'লে হ'লচেলত পাব। এইটো চাওক, পাট কটনৰ হ'ব। ফিক্স প্ৰাইচ আহিছে। এইটো নতুনকৈ আহিছে যোৰাটো। আপোনালোকে চাই লওক, এটা পচন্দ হ'লে স্ক্ৰীনশ্বট লৈ ল'ব। দামো বহুতখিনি কম ৰাখি দিছোঁ। আৰু আপোনালোকক মই ঘিচা যোৰা দেখাম, লাষ্টত চাব। ঘিচা যোৰা দেখাম আপোনালোকে, লাষ্টলৈ ভিডিঅ' চাব। অকণমান স্ক্ৰীন নকৰিব। ঘিচা যোৰা আহিছে, সম্পূৰ্ণ ৰেডি কৰি লৈ আহিছোঁ। আৰু বহুত ধুনীয়া দামত পাব। আপোনালোকে গৰম আহি আছে, এতিয়া আপোনালোকে ঘিচা যোৰা পিন্ধিব পাৰিব। কাপোৰটো বহুত ভাল কাপোৰ হ'ব। আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা। ভিডিঅ'টো অকণমান স্কিপ নকৰিব, লাষ্টলৈকে চাব। ঘিচা যোৰা দেখাই দিম আজি বহুত কম দামতে। এইখিনি দেখিছে নহয়, যোৰা বহুতে ধুনীয়া যোৰা হয়। আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা বহুতখিনি কম দামত। এইটো চাওক, আপোনালোকৰ পচন্দৰ ভিতৰত কৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব। চাওক যোৰাটো, এইটো চাওক, বহুতে ধুনীয়া হয়। আপোনালোকে ল'ব পাৰিব। এইটো চাওক, মই ইয়াৰ মেখেলাখন দেখাই দিছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখন।
এখন মই ইয়াৰ মেখেলাখন আৰু মই ব্লাউজৰ পিচটো দেখাই দিছোঁ এই ব্লাউজৰ পিচটো বহুতখিনি যথেষ্টখিনি ডাঙৰ থাকিব আহল বহল হ'ব চাওক এইটো হ'ব ব্লাউজৰ পিচ সৰু এটা পাৰি আছে ৰঙা বহুত ধুনীয়া লাগিছে দেখিবৰ কাৰণে আপোনালোক যদি পচন্দৰ ভিতৰত পৰে এটা স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব ল'ব পাৰিব মাত্ৰ 600 টকাত এযোৰ আপোনালোকে 600 টকা দি আপোনালোকে ল'ব পাৰিব আৰু শ্বিপিং চাৰ্জ এক্সট্ৰাকৈ থাকিব আৰু এইখিনিতে এটা অফাৰ দিয়া হৈ আছে ইয়াত যদি আপোনালোকে দুযোৰ লয় একেটা ডিজাইনৰ এইটো মালৰ যদি দুযোৰ লয় আপোনালোকে ল'বলৈ মানে আপোনালোকে এটা অফাৰ দাও পাব অফাৰটো হৈছে আপোনালোকে ইয়াৰ শ্বিপিং চাৰ্জটো আপোনালোকে ফ্ৰী পাব যদি আপোনালোকে দুযোৰ লয় তেতিয়া শ্বিপিং চাৰ্জ ফ্ৰী হ'ব যদি এযোৰ লয় তেতিয়া এযোৰ ফ্ৰী নহ'ব যদি আপোনালোকে দুযোৰ লৈ লয় 600 টকাকৈ 1200 টকা হ'ব 1200 টকাত আপোনালোকে যদি দুযোৰ লয় শ্বিপিং চাৰ্জটো এক্সট্ৰাকৈ দিব নালাগে শ্বিপিং চাৰ্জটো ফ্ৰী থাকিব এইটো চাওক ডিজাইনটো দেখিছে নহয় এইটো ডিজাইন হ'ব ফিক্স পাৰি থাকিব কেঁচা পাতৰ যোৰা হ'ব ফুল বডি বুটা থাকিব চাওক ফুল বডি বুটা থাকিব বহুত ধুনীয়া লাগে দেখিবৰ কাৰণে আপোনালোকে পচন্দ লয় স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব গাড়ী দিয়া যোৰা হয় কালাৰবিলাক মই দেখাই দিছোঁ আপোনালোকে চাই লওক পচন্দ যদি হয় স্ক্ৰীনশ্বট লৈ ল'ব মনত ৰাখিব এপিছৰ দাম 1200 টকা হয় এপিছৰ দাম 600 টকা হয় দুপিচ ল'লে 1200 টকা হ'ব কিন্তু এপিচ ল'লে আপোনাৰ শ্বিপিং চাৰ্জটো এক্সট্ৰাকৈ থাকিব আৰু যদি আপোনালোকে দুপিচ লৈ লয় শ্বিপিংটো নালাগে শ্বিপিং ফ্ৰী হ'ব ৰাইজে ভাল পাব এইটো মই ইয়াৰ এপিচ খুলি দেখাই দিছোঁ চাওক আপোনালোকে কৰিব আপোনালোকে যদি পচন্দৰ ভিতৰত পৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব আগৰ যিখিনি আহিছিলে সেইখিনি ষ্টক শেষ হৈ গ'ল আকৌ নতুনকৈ এইখিনি ষ্টক আহিছে এতিয়া নতুনকৈ আহিছে আপোনালোকে ল'ব পাৰিব অৰ্ডাৰ কৰিব এইটো বস্তু পটকত শেষ হৈ যায় আপোনালোকে যিটো পচন্দ হয় এটা স্ক্ৰীনশ্বট লৈ ল'ব চাওক মনত ৰাখিব দামটো মই ইয়াৰ কৰি দিছোঁ মাত্ৰ 550 টকা এযোৰৰ দাম সম্পূৰ্ণ ৰেডি কৰা থাকিব চাওক আপোনালোকে 550 টকাত আপোনালোকে এনেকুৱা ৰেডি কৰা যোৰা পাইছে বিমানপুৰ ষ্ট'ৰৰ পৰা আপোনালোকে ল'ব পাৰিব আৰু হ'লচেলত ল'ব হ'লে আপোনালোকে 5 পিচ ল'ব লাগিব 5 পিচ ল'বলৈ আপোনালোকে 5টা কালাৰ ল'ব লাগিব ইয়াৰ চাওক সম্পূৰ্ণ ৰেডি কৰা থাকিব এখন মই মেখেলাখন দেখাই দিছোঁ আপোনালোকে চাই লওক এখন মই ইয়াৰ মেখেলাখন বহুতেই মৰম লাগিছে দেখিবলৈ বহুত ধুনীয়া হৈছে আপোনালোকে যদি পচন্দৰ ভিতৰত পৰে এটা স্ক্ৰীনশ্বট লৈ ল'ব চাওক এখন হৈছে ইয়াৰ মেখেলাখন আৰু এখন এইযোৰ যোৰাযোৰ হৈছে চাওক এইযোৰ যোৰা বহুতেই ধুনীয়া লাগিছে মনত ৰাখিব দাম একেই ৰাখিম আপোনালোকৰ 550 টকা হ'ব এযোৰৰ দাম আৰু যদি আপোনালোকে দুযোৰ ল'লে আপোনালোকৰ হ'ব 1100 টকা কিন্তু ইয়াত শ্বিপিং চাৰ্জ ইয়াতো ফ্ৰী থাকিব কিন্তু দুযোৰ ল'ব লাগিব দুযোৰ ল'লে আপোনালোকৰ শ্বিপিং চাৰ্জ ফ্ৰী থাকিব মনত ৰাখিব এযোৰ ল'লে শ্বিপিংটো এড হ'ব আৰু যদি দুযোৰ লৈ লয় আপোনালোকৰ শ্বিপিং চাৰ্জটো সম্পূৰ্ণ ফ্ৰী থাকিব এইটো বিহুৰ উপলক্ষে অফাৰ দিয়া হৈ আছে আপোনালোকে ল'ব পাৰিব মই ইয়াৰ ডিজাইনটো দেখাই দিলোঁ এইটো এটা ডিজাইন হৈ গ'ল আৰু মই বেলেগ ডিজাইন দেখাই আছোঁ আপোনালোকে চাই লওক মই এইটো খুলি নেদেখাওঁ গোটেইটো বস্তু একেটাই হ'ব মাত্ৰ ডিজাইনটো অকল বেলেগ হ'ব আৰু কালাৰখিনি বেলেগ হ'ব আপোনালোকক মই দেখাই দিছোঁ খুলিবলৈ অকণমান অসুবিধা হৈছে টাইমো বহুত হৈ গ'ল ভিডিঅ'টো বহুতখিনি দীঘলীয়া হ'ব সেইকাৰণে আপোনালোকে ভিডিঅ'টো বহুতখিনি দীঘলীয়া হ'ব আপোনালোকে চাবলৈ অকণমান অসুবিধা পাব এইটো কাৰণে আপোনালোকৰ মই এনেকৈ এপিচকৈ দেখাই দিছোঁ চাই লওক ডিজাইনটো ইয়াত দেখাই দিছোঁ আৰু কালাৰটোৱে দেখাই দিছোঁ আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে এটা স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব 550 টকা হয় এযোৰৰ দাম আৰু যদি দুযোৰ ল'লে আপোনালোকৰ 1100 টকা হ'ব আৰু শ্বিপিংটো কিন্তু ফ্ৰী থাকিব তেতিয়া শ্বিপিংটো ফ্ৰী থাকিব মই ডিজাইনটো দেখাই দিছোঁ আপোনালোকক চাই লওক আগৰ যিখিনি ষ্টক আছিলে সেই ষ্টকখিনি শেষ হৈ গ'ল আকৌ নতুনকৈ ষ্টক আহিছে আপোনালোকে অৰ্ডাৰ কৰিব যদি ল'বলগীয়া হয় হোৱাটছআপ কৰিব মোক এইটো ডিজাইন চাওক বহুত ধুনীয়া ডিজাইন হয় এইটো এটা চাওক দাম একেই হ'ব ডিজাইনটো ধুনীয়া বুলি দাম বেলেগ নহয় ডিজাইনটো ধুনীয়া বুলি দাম বেলেগ নহয় দাম একেই হ'ব 550 টকা এযোৰৰ দাম আৰু যদি আপোনালোকে দুযোৰ লয় শ্বিপিং সম্পূৰ্ণ ফ্ৰী থাকিব দুযোৰ ল'ব পাৰিব এইটো চাওক এইটো অফাৰ আপোনালোকে পাব মাত্ৰ বিহুলৈকে বিহু পিছত আকৌ এইটো অফাৰ নাপাব এইটো চাওক সম্পূৰ্ণ ৰেডি কৰা থাকিব মই ইয়াৰ এযোৰ খুলি দেখাই দিছোঁ বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাই দিব আৰু ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰি জনাই দিব আমাৰখিনি বহুতখিনি ভাল লাগে আমাৰ মনটো আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে কি কথা আমাৰ ভাল লাগিছে বুলি ক'ব বহুত ভাল লাগে কমেণ্ট কৰিলে এইটো চাই লওক আৰু যদি আমাৰ ভিডিঅ'বিলাক আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেলেগ দবা নটিফিকেশ্যনটো অন কৰি ল'ব আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো পেজত চাইছে পেজটো প্লিজ ফ'ল' কৰি ল'ব এই চাওক মই দেখাই দিছোঁ এইটো যোৰা হ'ব মাত্ৰ 550 টকা এযোৰৰ দাম শ্বিপিং চাৰ্জ এড থাকিব এযোৰ ল'লে আৰু যদি আপোনালোকে দুযোৰ লয় 550 টকাকৈ আপোনাৰ দুযোৰ 1100 টকা হ'ব কিন্তু শ্বিপিং চাৰ্জটো সম্পূৰ্ণ ফ্ৰী থাকিব এয়া চাওক বহুতে ধুনীয়া লাগিছে দেখিবৰ কাৰণে আপোনালোকে যদি পচন্দৰ ভিতৰত পৰে এটা স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব যিটো কালাৰ লাগে ইয়াৰ ষ্টক বহুত কম আছে আপোনালোকে শেষ হৈ থাকিব সোনকালে আপোনালোকে যোগাযোগ কৰিব এতিয়া চাওক এইটো এটা ডিজাইন হ'ব মই ডিজাইনখিনি সম্পূৰ্ণ দেখাই দিছোঁ প্ৰত্যেকটো বস্তু খুলিবলৈ অসুবিধা আছে সেইটো কাৰণে আপোনালোকক মই ডিজাইনটো দেখাই দিছোঁ আপোনালোকে ইয়াৰ দামটো হৈছে 550 টকা এইটো একেই দাম হ'ব 550 টকা এযোৰৰ দাম 550 টকা আৰু সৰহকৈ লৈ যদি 5 যোৰ লয় তেতিয়া 5 যোৰ ল'লে আপোনালোকে আমাৰ দামত বিকিব পাৰিব মনত ৰাখিব 5 যোৰ ল'লে আমাৰ দামত আপোনালোকে বিকিব পাৰিব ইয়াৰ দামটো হৈছে 550 টকা এযোৰৰ দাম শ্বিপিং চাৰ্জটো সম্পূৰ্ণ দিব লাগিব আৰু যদি দুযোৰ লয় তেতিয়া শ্বিপিং চাৰ্জটো সম্পূৰ্ণ ফ্ৰী থাকিব মনত ৰাখিব এইটো চাই লওক ঘিচা যোৰা আপোনালোকে আহি গ'ল গৰমৰ কাৰণে পিন্ধিবলৈ বহুতকৈ ভাল পাব আপোনালোকে ল'ব পাৰিব ভাগলপুৰী হয় ৰেডি কৰা আছে চাওক কাপোৰটো বহুত ধুনীয়া হয় সম্পূৰ্ণ ৰেডি কৰা হয় আপোনালোকৰ ডিজাইনটো চাই লওক প্ৰত্যেকৰ ডিজাইনটো বেলেগ বেলেগ থাকিব আৰু আপোনালোকৰ কালাৰবিলাকো কালাৰটো প্ৰায় ছেম হ'ব ফুলৰ ডিজাইনটো বেলেগ বেলেগ থাকিব মানে ইয়াত ফুলটো যিটো আছে কালাৰ কমিউনিকেশ্যনটো সেইটোত বেলেগ বেলেগ থাকিব বাকী চব একেই থাকিব আপোনালোকে চাই লওক যদি পচন্দৰ ভিতৰত পৰে এটা স্ক্ৰীনশ্বট লৈ ল'ব কাপোৰটো বহুতেই সুন্দৰ হয় বহুত মৰম লগা কাপোৰ হয় পচন্দৰ ভিতৰত পৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব মই ইয়াৰ এযোৰ খুলি দেখাইছোঁ আপোনালোকে চাই লওক এইটো চাই লওক
বহুত ধুনীয়া হ'ব ঘিচা জোৰা হ'ব ৰেডি কৰা থাকিব কাপোৰটো চাওক কি ধুনীয়া হয় আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা বহুতে কম দামত আৰু অফাৰ দামত পাব বিহুৰ কাৰণে এইটো অফাৰ দামত দি আছে আপোনালোকে ল'ব পাৰিব বিমানপুৰ ষ্ট'ৰৰ পৰা মাত্ৰ 500 টকা সম্পূৰ্ণ ৰেডি কৰা আছে চাওক সম্পূৰ্ণ ৰেডি কৰা থাকিব 500 টকাত আপোনালোকে ল'ব পাৰিব চাওক 500 টকাতে আপোনালোকে লৈ লওক এনেকুৱা ধৰণৰ জোৰা বিমানপুৰ ষ্ট'ৰৰ পৰা এইটো বিহুৰ কাৰণে অফাৰ দিয়া আছো আপোনালোকে বিহুৰ পিছত আকৌ এইটো দামত নাপাব এইটো জোৰা গৰম দিন আহি আছে যিহেতু এইটো আপোনালোকে বহুতখিনি ভাল পাব কাপোৰটো বহুত ভাল হয় মই ইয়াৰ মেখেলাখন দেখাই দিছোঁ এখন হ'ল মেখেলাখন চিম্পুলত দিছে জোৰাযোৰ বহুতে মৰম লগা হয় চাওক এখন হ'ব মেখেলাখন আপোনাৰ পচন্দৰ ভিতৰত পৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব ইয়াৰ দামটো হৈছে মাত্ৰ 500 টকা এযোৰৰ দাম 500 টকা হ'ব শিপিং চাৰ্জ এক্সট্ৰাকৈ থাকিব কেছ অন ডেলিভাৰী নহ'ব আৰু যদি ইয়াৰ দুযোৰ লয় অফাৰ দামতে পাব ইয়াৰ দুযোৰ ল'লে অফাৰ দামতে পাব অফাৰ দামতে দি দিম দুযোৰ যদি লয় আৰু শিপিং চাৰ্জটো ফ্ৰী হ'ব অফাৰটো হৈছে শিপিং চাৰ্জটো ফ্ৰী হ'ব 500 1000 টকা আপোনালোকে লৈ লওক শিপিং চাৰ্জটো সম্পূৰ্ণ ফ্ৰী থাকিব ইয়াতো কিন্তু 500 টকা আপোনালোকে প্লাছ শিপিং চাৰ্জটো আহি হ'ব 80 টকা 580 টকা পৰিব এযোৰ যদি লয় কিন্তু আপোনালোকে দুযোৰ যদি লয় 500 টকা 1000 টকাতে আপোনালোকে শিপিং চাৰ্জটো ফ্ৰীকে পাব আৰু দুযোৰ 500 1000 টকাতে ল'ব পাৰিব যাৰ যাৰ পচন্দ হয় এটা স্ক্ৰীনশ্বট লৈ ল'ব পচন্দৰ ভিতৰত পৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব গৰমৰ কাৰণে বহুতে ধুনীয়া হয় গৰমৰ কাৰণে পিন্ধিবৰ কাৰণে বহুতে ভাল হয় আপোনালোকে ল'ব পাৰিব চাই লওক মই ইয়াৰ ডিজাইনটো দেখাই দিছোঁ ডিজাইনৰ ভিতৰত ইয়াৰ কালাৰখিনিও দেখাই দিছোঁ মই ইয়াৰ এযোৰ খুলি দেখাইছোঁ ডিজাইনটো বহুত ধুনীয়া ইউনিক ডিজাইন হ'ব আপোনালোকে ল'ব পাৰিব দামো একেই ধৰণৰ হ'ব আপোনালোকে 500 টকাৰে ল'ব পাৰিব বহুত কম দামত দি দিছোঁ আপোনালোকে ল'ব পাৰিব মাত্ৰ 500 টকাৰে চাওক এইটো জোৰা ইয়াৰ দামটো হৈছে মাত্ৰ 700-800 টকা হয় কিন্তু মই বিমানপুৰ ষ্ট'ৰত এখন ল'ব পাৰিব আপোনালোকে মাত্ৰ 500 টকাত চাওক এইটো জোৰা চাওক ৰেডি কৰি দিছোঁ সম্পূৰ্ণ ৰেডি কৰা হৈ আছে আপোনালোকে ল'ব পাৰিব মাত্ৰ 500 টকাতে খিচা জোৰা হয় ইয়াৰ কাপোৰটো চাই লওক কোৱালিটি চাওক বহুত ধুনীয়া হ'ব আপোনালোকে এবাৰ ল'লে আকৌ দুবাৰ ল'ব মন যাব এইটো কাপোৰ পিন্ধিও বহুতখিনি ভাল পাব চাওক মই দেখাই দিছোঁ ইয়াৰ মেখেলাখন এখন হ'ব ইয়াৰ মেখেলাখন কালাৰবিলাক বহুত আছে বেলেগ বেলেগ কালাৰ আছে আপোনালোকে ল'ব পাৰিব মানে কালাৰ মানে কাপোৰৰ কালাৰ কথা কোৱা ফুলৰ কালাৰটো কথা কৈছোঁ ফুলৰ কালাৰটো আপোনালোকে বেলেগ বেলেগ পাব চাই লওক ইয়াৰ দাম হৈছে মাত্ৰ 500 টকা এযোৰৰ দাম শিপিং চাৰ্জ এক্সট্ৰাকৈ থাকিব ডিজাইনটোত চাওক আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব যদি পচন্দৰ ভিতৰত পৰে আৰু যদি আপোনালোকে দুযোৰ লৈ লয় ইয়াৰে দুযোৰ লৈ লয় তেতিয়া আপোনালোকে শিপিং চাৰ্জটো ইয়াতো ফ্ৰী দিয়া আছে শিপিং চাৰ্জটো সম্পূৰ্ণ ফ্ৰী পাব আপোনালোকে দুযোৰ ল'লে 500 1000 টকা পৰিব শিপিং চাৰ্জ সম্পূৰ্ণ ফ্ৰী থাকিব এইটোটা কালাৰ মই দেখাব লৈছোঁ আপোনালোকে চাওক এইটোটা চাই লওক পচন্দৰ ভিতৰত পৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব চাদৰখন চাওকচোন কিমান ধুনীয়া হয় আহল বহল হ'ব বহুত শকত মানুহৰ কাৰণেও হ'ব টেনশ্যন নাইকিয়া কাৰণে আৰু বহুত ধুনীয়া দীঘলো হয় আৰু মেখেলাখন চাওক মেখেলাখনো বহুত ধুনীয়া কাপোৰ হয় কাপোৰটো আপোনালোকে এবাৰ চাই লওক বহুত ধুনীয়া কাপোৰ হয় এইটো গৰমৰ কাৰণে পিন্ধিবলৈ বহুতখিনি আৰাম পাব এইটো চাই লওক মই ইয়াৰ মেখেলাখন দেখাই দিছোঁ এখন মই ইয়াৰ মেখেলাখন ইয়াৰ দাম হৈছে মাত্ৰ 500 টকা এযোৰৰ দাম শিপিং চাৰ্জ এক্সট্ৰাকৈ থাকিব আৰু যদি ইয়াৰ অফাৰ দামত ল'বলগীয়া হয় আপোনালোকে বৰ্তমান বিহুৰ কাৰণে এইটো ল'ব পাৰিব দুযোৰ যদি লৈ যায় তেতিয়া আপোনালোকে সম্পূৰ্ণ শিপিং চাৰ্জটো ফ্ৰী দিয়া আছে ফ্ৰী হ'ব শিপিং চাৰ্জটো আপোনালোকে ল'ব পাৰিব আৰু এইখিনিতে কথা এটা কৈ দিছোঁ আপোনালোকে এইটো যদি হ'লচেলত ল'ম বুলি কয় হ'লচেলত ল'বলগীয়া হ'লে আপোনালোকে 5 পিচ কৰি ল'ব লাগিব 5 পিচ ল'লে আপোনালোকে হ'লচেলত পাব এইখিনি দোকানীসকলৰ কাৰণে কৈ দিছোঁ মই আপোনালোকে যদি 5000 টকা আপোনালোকে বজাৰ কৰে 5000 টকা যদি আপোনালোকে মাল লয় সম্পূৰ্ণ শিপিং চাৰ্জ আধা সম্পূৰ্ণ ফ্ৰী থাকিব 50% সম্পূৰ্ণ অফ থাকিব 50% আমি দিম আপোনালোকে 50% দিব লাগিব কিন্তু 5000 টকাৰ ওপৰত আপোনালোকে বজাৰ কৰিব লাগিব আৰু তাতে ভিতৰত যদি আপোনালোকে যদি 10000 টকা বজাৰ কৰে শিপিং চাৰ্জ সম্পূৰ্ণ ফ্ৰী থাকিব এইখিনি বিহুৰ কাৰণেহে বিহুলৈকে বিহুৰ পিছত আপোনালোকে এইটো অফাৰ নাপাব বিহুৰ পিছত আপোনালোকে এইটো অফাৰ নাপাব বিহুলৈকে এইখিনি অফাৰ পাব যদি আপোনালোকে 10000 টকা বজাৰ কৰে 10000 টকা যদি মাল লয় আপোনালোকে শিপিং চাৰ্জ সম্পূৰ্ণ ফ্ৰী থাকিব মনত ৰাখিব আৰু যদি আপোনালোকে 5000 টকাৰ ওপৰত বজাৰ লয় তে 5000 টকাৰ ওপৰত বজাৰ কৰিলে আপোনালোকে শিপিং চাৰ্জটো সম্পূৰ্ণ 50% অফ পাব 50% আমি দিম আপোনালোকে 50% আমি আপোনালোকে দিব লাগিব ইয়াৰ চাই লওক মই দামটো কৈ দিছোঁ ইয়াৰ ৰিটেল প্ৰাইচটো হৈছে 500 টকা এযোৰৰ দাম আৰু যদি হ'লচেল ল'বলগীয়া হয় এনেকৈ 5 পিচ ল'ব লাগিব যেনেকৈ ইয়াত 5 পিচকৈ আছে 1 2 3 4 5টা এই 5টা ল'ব লাগিব আপোনালোকে মনত ৰাখিব 5টা ল'লেহে আপোনালোকে হ'লচেল পাব এইটো ডিজাইন হ'ব বহুত ধুনীয়া হয় ৰেডি কৰাতে থাকিব আপোনালোকে একেটাই হ'ব ঘিচা জোৰা হয় আপোনালোকে ল'ব পাৰিব দামো আপোনালোকৰ এইটো বেছি নহয় দামো একেটাই হয় কাপোৰযোৰ ধুনীয়া বুলি দাম বেছি নহয় চাই লওক 500 টকাতে দি দিছোঁ 500 টকা দিছোঁ কি কাৰণে বিহুৰ অফাৰ দি আছোঁ ল'ব পাৰিব আপোনালোকে 500 টকা চাওক এপিছৰ দাম মই কৈ আছোঁ বহুত ধুনীয়া লাগিছে দেখিবৰ কাৰণে কিমান মৰম লাগিছে চাওক আপোনালোকে পচন্দ হ'লে এটা স্ক্ৰীনশ্বট লৈ ল'ব চাওক বহুত ধুনীয়া লাগিছে দেখিবলৈ ডিজাইনটো চাওক চাদৰখন সম্পূৰ্ণ খুলি লাগিছে মই চাওক এখন এনেকৈ খুলি দিওঁ আপোনালোকে চাই লওক বহুত ধুনীয়া লাগিছে পচন্দ হ'লে এটা স্ক্ৰীনশ্বট লৈ লওক চাওক এইখন হ'ব চাদৰখন চাওক মেখেলাখন মই দেখাই আছোঁ আপোনালোকে মেখেলাখন চাই ল'ব এখন চাদৰখন চাওক এইটো ডিজাইনত থাকিব চাদৰখন দামটো হৈছে মাত্ৰ 500 টকা এইটো আপোনালোকে ল'ব হ'লে 500 টকা হ'ব শিপিং চাৰ্জ সম্পূৰ্ণ এক্সট্ৰাকৈ থাকিব আৰু আপোনালোকে যদি দুযোৰ লৈ লয় শিপিং চাৰ্জ সম্পূৰ্ণ ফ্ৰী থাকিব চাই লওক দুযোৰ যদি লয় শিপিং চাৰ্জটো আপোনালোকে দিব নালাগে শিপিং চাৰ্জ ফ্ৰী হ'ব ইয়াৰ চাই লওক এইটো হ'ব সম্পূৰ্ণ ৰেডি কৰা হ'ব ডিজাইনটো মই দেখাই দিলোঁ এনেকুৱা ধৰণৰ ডিজাইন থাকিব আৰু এখন মেখেলাখন দেখাই দিছোঁ চাওক মেখেলাখন এইখন হ'ব বহুত ধুনীয়া হয় মেখেলাখন এখন হ'ব চাওক এখন হ'ব মেখেলাখন বহুত ধুনীয়া হয় পচন্দৰ ভিতৰত পৰিলে এটা স্ক্ৰীনশ্বট লৈ লওক মই ইয়াৰ ব্লাউজৰ পিচটো আপোনালোকক দেখাই দিছোঁ ব্লাউজৰ পিচটো সৰু এটা পাৰি থাকিব হাতত চাওক বহুত ধুনীয়া লাগিছে দেখিবৰ কাৰণে আপোনালোকে পচন্দৰ ভিতৰত পৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব ইয়াৰ দামটো হৈছে মাত্ৰ 500 টকা এযোৰৰ দাম শিপিং চাৰ্জটো এক্সট্ৰাকৈ থাকিব আৰু যদি দুযোৰ লৈ লয় তেতিয়া আপোনালোকে শিপিং চাৰ্জটো এক্সট্ৰাকৈ নালাগে শিপিং চাৰ্জটো নালাগে শিপিং চাৰ্জটো সম্পূৰ্ণ ফ্ৰী থাকিব বিহুলৈকে বিহু অফাৰ দিয়া আছে এইটো আপোনালোকে ল'ব পাৰিব
ইয়াৰ চাওক ডিজাইনটো মই দেখাই দিলোঁ ডিজাইনৰ ইয়াৰ কালাৰবিলাক হ'ল এইবিলাক চাওক কালাৰবিলাক আপোনালোকে যদি পচন্দৰ ভিতৰত পৰে এটা স্ক্ৰীনশ্বট লৈ ল'ব এইটো চাওক কালাৰবিলাক চাওক এইটো এটা হ'ব কালাৰ এইটো এটা হ'ব কালাৰ এইটো এটা হ'ব কালাৰ এইটো এটা হ'ব কালাৰ বহুত ধুনীয়াকৈ দেখিবৰ কাৰণে আপোনালোকে পচন্দ হ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব বন্ধু বান্ধৱীসকল আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে ৰাখি দিছোঁ অন্য দিনা বেলেগ এটা ভিডিঅ'ৰ মাজে আপোনালোকক পুনৰ লগ পাম তেতিয়ালৈকে ধন্যবাদ